এখন গুৰুত্বপূৰ্ণ জাননী আপোনালোকে এটা দেখিছে স্ক্ৰীনত আৰু এখন আহিছে আপোনাৰ অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা আসামৰ ফালৰ পৰা আৰু আপোনালোকে দেখিছে আৰ্জেণ্ট বুলি এখন নটিফিকেশ্যন বা চিঠিখন আৰু এখন আহিছে এক্সিকিউটিভ ডিৰেক্টৰ সমগ্ৰ শিক্ষা আসাম আৰু পঠিয়াই দিয়া হৈছে এটা ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে পঠিয়াই দিছে আৰু ইনস্পেক্টৰ অফ স্কুললৈকে পঠিয়াই দিছে প্ৰত্যেকখন স্কুলৰ ইনস্পেক্টৰ অফ স্কুল আৰু দিছে আপোনাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট প্ৰত্যেকখন স্কুললৈকে পঠিয়াই দিয়া হৈছে আৰু ইয়াতে আপোনালোকে ছাবজেক্টটো চাব ছাপ্লাই অৰ ইনষ্টলেশ্যন অফ চেনিটাৰী ভেণ্ডিং মেচিনছ এণ্ড ইনচিনেৰেটৰ মেচিনছ ৰিগাৰ্ডিং চেনিটাৰী নেপকিন তেনেকুৱা ধৰণৰ যিখিনি ইয়াতে মেচিনছ আছে সেই মেচিনৰ লগত জড়িত এখন চিঠি হয় ইয়াতে লিখিছে ইন দ্য course of the compliance audit on the accounts of the mission director Samagra Shiksha Assam for the period from 2021 আৰু 21-22 যেটো সেশন থাকে সেই সেশনত কথাটো কোৱা হৈছে the following information has to submitted তলত যিখিনি ইনফৰমেশ্যন আছে সেই ইনফৰমেশ্যন দিব লাগিব আৰু এইখিনি কথা কোৱা হৈছে নাম্বাৰ 1 ত school wise status of installation of sanitary napkin vending machine SNVMs and sanitary machine ইনচিনেৰেটৰ মেচিন তো ইয়াতে কৈছে যে আপোনালোকৰ ষ্টেটাছখিনি অৰ্থাৎ ইনষ্টলেশ্যনৰ ষ্টেটাছ দিবলৈ কোৱা হৈছে তথ্য বিচৰা হৈছে চেনিটাৰী নেপকিন ভেণ্ডিং মেচিন আৰু আপোনাৰ চেনিটাৰী নেপকিন ইনচিনেৰেটৰ মেচিন সেইটো তাৰপিছত নাম্বাৰটোত কৈছে ইন জইণ্ট ফিজিকেল ভেৰিফিকেশ্যন ইট ৱাজ অবজাৰ্ভড ডেট চেনিটাৰী নেপকিনছ ৱেৰ ডিষ্ট্ৰিবিউটেড মেনুৱেলি উইদাউট ইউজিং ভেণ্ডিং মেচিন ইট মে বি ascertain from school whether napkins were provided manually or through vending machine. তো ইয়াৰ অৰ্থ এইটোৱেই যে ইয়াতে কোৱা হৈছে সংযুক্ত ভৌতিক পৰ্যবেক্ষণ লক্ষ্য কৰা গৈছে যে চেনিটাৰী নেপকিনসমূহ ভেণ্ডিং মেচিন ব্যৱহাৰ নকৰাকৈ হাতেৰে বিতৰণ কৰা হৈছে সেই অনুসৰি প্ৰতিখন বিদ্যালয়ৰ পৰা নিশ্চিত কৰা হ'ব লাগিব যে নেপকিনসমূহ হাতেৰে বিতৰণ কৰা হৈছেনে ভেণ্ডিং মেচিনৰ জৰিয়তে তো দেখিছে আপোনালোকে এই দুটা গুৰুত্বপূৰ্ণ পইণ্টছ ইয়াতে উল্লেখ কৰা হৈছে আমি গোটেইখিনি কথা ইয়াতে মেনশ্যন কৰিলোঁ গোটেইখিনি আমি আপডেট দি দিলোঁ এখন যিখন চিঠি আছিলে আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে যিসকলে চেনেল নতুনকৈ আহিছে বা এতিয়ালৈকে চেনেলকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব